আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল যিহেতু বৰ্তমান সকলোৰে প্ৰয়োজন হৈ গৈছে ইনকাম চাৰ্টিফিকেট। কেনেকৈ আপোনালোকে নিজে আপোনাৰ ইনকাম চাৰ্টিফিকেটটো বনাব সেৱা সেতু পৰ্টেলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম যে কেনেকৈ আপোনালোকে সেৱা সেতু পৰ্টেলৰ পৰা আপোনালোকে ইনকাম চাৰ্টিফিকেটটো এপ্লিকেশ্যন কৰিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনাৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। যদি আপোনালোকক ইনকাম চাৰ্টিফিকেট লাগে তেনেহ'লে কেনেকৈ আপোনালোকে অতি সোনকালে ইনকাম চাৰ্টিফিকেটটো এপ্ৰুভ কৰিব সেৱা সেতু পৰ্টেলৰ পৰা সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে সেৱা সেতু লিখি চাৰ্চ কৰি দিব। এতিয়া আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত আপোনালোকে ফাৰ্ষ্ট লগ ইন কৰিব লাগিব। যদি আপোনালোকে এতিয়াও ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনোৱা নাই তেনেহ'লে আপোনালোকে নিউ ইউজাৰ কৰি আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনাই ল'ব। আৰু যদি আপোনালোকে ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনাইছে ইয়াত চাব চেটত ক্লিক কৰিব। ইয়াত চাৰিটা অপশ্যন আহি যাব। যিহেতু আপোনালোকে নিজে আবেদন কৰিব আপোনাৰ নিজৰ মোবাইলৰ পৰা সেইকাৰণে ইয়াত যিটো 1 নম্বৰত অপশ্যন দি আছে চিটিজেন আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব চিটিজেন। যদি আপোনালোকে এতিয়াও ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনোৱা নাই ইয়াত চাব তলত দি আছে ৰেজিষ্টাৰ ন আপোনালোকে ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনাই ল'ব। এতিয়া আপোনালোকে চিটিজেন চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত আহি যাব ইউজাৰ আই ডি আৰু ইউজাৰ নেম পাছৱৰ্ড মোবাইল নম্বৰ পাছৱৰ্ড আধাৰ নম্বৰ পাছৱৰ্ড আপোনালোকে ইয়াৰ পৰা মোবাইল চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো বহাই দিব আৰু আপোনালোকে যিটো পাছৱৰ্ড বনাইছিল ইয়াত পাছৱৰ্ডটো বহাই দিব। সেইটো বক্সত টিক মাৰ্ক দি আপোনালোকে এতিয়া চাইন ইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট হোমৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দি আছে হোমৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত লিখি চাৰ্চ কৰি দিব ইনকাম চাৰ্টিফিকেট লিখি চাৰ্চ কৰি দিব। ইয়াত চাব ইয়াত লিখিব ইনকাম চাৰ্টিফিকেট লিখি চাৰ্চ কৰি দিব। আপোনাৰ ওচৰত কিছুমান ইয়াত অপশ্যন আহি যাব এনেকুৱাকৈ। ইয়াত চাব 3 নম্বৰত দি আছে এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট। আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব এপ্লাই নাও। এতিয়া কিন্তু আপোনাৰ ওচৰত ইনকাম চাৰ্টিফিকেটৰ এপ্লিকেশ্যন কৰা ফৰ্মটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট কিছুমান গাইডলাইন দিছে যে আপোনাৰ চাৰ্টিফিকেটটো কিমান দিনৰ ভিতৰত এপ্ৰুভ হ'ব আৰু ইয়াত আপোনাৰ কি ডকুমেণ্ট দিব লাগিব ইয়াত সকলো প্ৰচেছ দিয়া আছে এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট গাইডলাইনবোৰ চাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। এতিয়া কিন্তু আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট চাব দিয়া থাকিব লেংগুৱেজ ইয়াত অলৰেডি লেংগুৱেজ দিয়া আছে এছামিছ আৰু ইংলিছ দিয়া আছে। আপোনালোকে ইয়াত আকৌ ক্লিক কৰিব নালাগে। ইয়াত অলৰেডি ইংৰাজী দিয়া আছে আপোনালোকে ইয়াৰ পৰা লেংগুৱেজ ৰাখি দিব আৰু ইয়াত একো কৰিব নালাগে। তলত আহি যাব ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন নাম। এতিয়া ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব যেনেকৈ আপোনাৰ ডকুমেণ্টত দিয়া আছে ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ জেণ্ডাৰ হয় ইয়াত আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰি লৈ ল'ব। মেল হয় সেইবিলাক চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ফাদাৰ্ছ নাম ইয়াত আপোনাৰ ফাদাৰ্ছ নাম বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ অলৰেডি মোবাইল নম্বৰটো আহি যাব ইয়াত আৰু বহাব নালাগে। ইয়াত চাব দিয়া আছে ইমেইল আই ডি আৰু পেন কাৰ্ড যিহেতু ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব নকৰিলেও কিন্তু একো নহয়। আপোনালোকে ইয়াত চাই ল'ব যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া আছে সেইবোৰ কিন্তু ফিল আপ কৰিব লাগিব আৰু যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হয় নকৰিলেও কিন্তু একো নহয়। ইয়াত আহি যাব ৰিলেশ্যনশ্বিপ
এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব ধৰি লওক যে আপোনালোকৰ নামত বা আপোনাৰ নামত ইনকাম সাৰ্টিফিকেটটো বনাই আছে এপ্লিকেশ্যন নাম ইয়াত আপোনাৰ নমুনি কাক দিব এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত যেটো আপোনালোকৰ ৰিলেশ্যন হয় চিলেক্টত ক্লিক কৰিব ইয়াত আহি যাব এতিয়া আপোনালোকে বা আপুনি কি হয় সন অফ ডটাৰ অফ ৱাই বা হাজবেণ্ড আপোনালোকে ইয়াৰ পৰা এডিশ্যন চিলেক্ট কৰি লৈ ল'ব সন অফ মই দিছোঁ ইয়াত আপোনালোকৰ ফাদাৰ্ছ নামটো বহাই দিব বহুতে কিন্তু এইটো ভুল কৰে ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব আৰু যিজনৰ নামত বা ধৰি লওক আপোনাৰ নামত সাৰ্টিফিকেটটো বনাই আছে আপুনি কি হয় ফাৰ্ষ্ট সেইটো ইয়াত বহাই দিব তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব এতিয়া ইয়াত আহি যাব সোৰ্স অফ ইনকাম এতিয়া চিলেক্টত ক্লিক কৰিব ইয়াত নামবোৰ আহি যাব এতিয়া আপোনালোকে বৰ্তমান কি ইনকাম কৰি আছে ফাৰ্ষ্ট ইয়াত আপোনাৰ ইনকামৰ নামটো চিলেক্ট কৰি ল'ব লাগিব এতিয়া চিলেক্টত ক্লিক কৰিব ইয়াত ইনকামৰ নাম আহি যাব এতিয়া আপোনালোকে কি ইনকাম কৰি আছে ইয়াত আপোনাৰ কামৰ নামটো চিলেক্ট কৰি লৈ ল'ব আপোনালোকে যি কাম কৰে ইয়াত আপোনাৰ নাম আহি চিলেক্ট কৰি লৈ ল'ব এতিয়া ইয়াত আহি যাব অকুপেশ্যন এতিয়া আপোনালোকে ইয়াত আপোনাৰ কামৰ নামটো ইয়াত বহাই দিব এনেকুৱাকৈ এতিয়া আপোনালোকৰ বছৰত কিমান টকা ইনকাম আছে ইয়াত আপোনালোকৰ বছৰি ইনকামটো বহাই দিব এতিয়া ইয়াত আহি যাব আপোনালোকৰ এড্ৰেছ এতিয়া ইয়াত যেটো আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব ফাৰ্ষ্ট চাবত দি আছে এড্ৰেছ লাইন 1 ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব তাৰপিছত ইয়াত চাবত দি আছে এড্ৰেছ লাইন 2 ইয়াত আপোনালোকৰ ভিলেজৰ নামটো বহাই দিব ইয়াত অলৰেডি ষ্টেট নাম আসাম সিলেক্ট কৰা আছে তাৰপিছত যেটো আপোনাৰ ডিস্ট্ৰিক্টৰ নাম হয় চিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব আপোনাৰ সাব ডিভিজনৰ নাম চিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ সাব ডিভিজনৰ নামটো সিলেক্ট কৰি লৈ ল'ব ইয়াত আপোনাৰ সাৰ্কেলৰ নামটো সিলেক্ট কৰি লৈ ল'ব ইয়াত আপোনাৰ মহজাৰ নামটো সিলেক্ট কৰি লৈ ল'ব ইয়াত আপোনাৰ গাঁৱৰ নাম সিলেক্ট কৰি লৈ ল'ব ইয়াত যেটো আপোনাৰ ফুল এড্ৰেছটো আছে চিলেক্টত ক্লিক কৰিব ইয়াত নামবোৰ আহি যাব আপোনালোকে আপোনাৰ নামবোৰ চাই লৈ ইয়াত আপোনাৰ ফুল এড্ৰেছ সিলেক্ট কৰি লৈ ল'ব ইছুটোৰ পৰা আপোনাৰ পিন কোড লৈকে ইয়াত আপোনাৰ পিন কোড নম্বৰটো বহাই দিব পোষ্ট অফিচ নাম থানাৰ নাম পিন কোড নম্বৰ বহাই দিব ইয়াত যেটো আপোনাৰ ফুল এড্ৰেছটো আছে আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব এতিয়া আপোনালোকে ইয়াত সেভ এণ্ড নেক্সট এতিয়া আপোনালোকে সেভ এণ্ড নেক্সটৰ ওপৰত ক্লিক কৰিব ইয়াত চাব এতিয়া আপোনালোকে ইয়াছত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া কিন্তু ইয়াত আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব কি আপলোড কৰিব চাই লওক ইয়াত চাব ফাৰ্ষ্ট চাব দিয়া আছে ইয়াত আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব এড্ৰেছ প্ৰুফ তাৰপিছত আপোনালোকৰ আইডেন্টিটি প্ৰুফ তাৰপিছত আপোনাৰ ইয়াত জমিৰ খাজনা ৰিচিপ্টটো আপলোড কৰিব লাগিব ইয়াত ফাৰ্ষ্ট চাব দিয়া আছে এড্ৰেছ প্ৰুফ আইডেন্টিটি প্ৰুফ আৰু আপোনাৰ যেটো ল্যান্ড ৰেজিষ্ট্ৰেচন আপলোড কৰিব লাগিব বা যেটো আপোনাৰ জমিৰ মাটিৰ খাজনা আছে ইয়াত আপলোড কৰিব লাগিব ফাৰ্ষ্ট আপোনালোকে ইয়াত ডকুমেণ্ট নম্বৰ সকলো সিলেক্ট কৰি লৈ ল'ব যেটো আপোনালোকৰ আধাৰ কাৰ্ড আছে খালি আপলোড কৰিলে হৈ যাব ইয়াতো আপোনালোকৰ আধাৰ কাৰ্ডটো আপলোড কৰি দিব 2 নম্বৰত আপোনাৰ আধাৰ কাৰ্ডটো আপলোড কৰি দিব আৰু 3 নম্বৰত আহি যাব আপোনাৰ জমিৰ খাজনা ৰিচিপ্ট চিলেক্টত ক্লিক কৰিব ইয়াত আপোনালোকে ব্ৰাউজাৰ ফাইলত ক্লিক কৰিব এতিয়া আপোনালোকে ফাৰ্ষ্ট ডকুমেণ্টবোৰ PDF বনাই ল'ব তাৰপিছত আপোনালোকে ইয়াত এটা কৰি ডকুমেণ্ট আপলোড কৰি দি দিব ইয়াত চাব ডকুমেণ্ট আপলোড কৰাৰ পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব হোৱাৰ পিছত ইয়াত চাব সেভ এণ্ড নেক্সট এতিয়া আপোনালোকে আৰু সেভ এণ্ড নেক্সটৰ ওপৰত ক্লিক কৰিব আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট PDF বনাই আপলোড কৰি দি দিব যেতিয়া ইয়াত সব ডকুমেণ্ট পাঁচটা দি আছে যিবোৰত ষ্টাৰ মাৰ্ক দি আছে আপোনালোকে সেইবোৰ ফিলআপ কৰিব লাগিব আৰু যিবোৰত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিলআপ কৰিলে হ'ব নকৰিলেও একো নহয় আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ PDF বনাই ইয়াত আপলোড কৰি দি দিব ইয়াত খালি ফাৰ্ষ্ট তিনিটা দিলে হৈ যাব ইয়াত দুটা দিব নালাগে আপোনালোকে ইয়াত ডকুমেণ্ট আপলোড কৰি দি দিব এতিয়া আপোনালোকে সেভ এণ্ড নেক্সটৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত সকলো এপ্লিকেশ্যনটো ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ আপোনালোকে এবাৰ এপ্লিকেশ্যনটো চাই ল'ব যে সম্পূৰ্ণ শুদ্ধ হৈ আছে নাই যদি সম্পূৰ্ণ শুদ্ধ হৈ আছে তলত আহি যাব ইয়াত চাব দিয়া আছে এবাৰ সম্পূৰ্ণকৈ ভালকৈ চাই ল'ব যে সম্পূৰ্ণ সঠিক আছে নাই তলত আহি যাব এতিয়া আপোনালোকে পেমেণ্টৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত পেমেণ্টৰ অপশ্যন আহি যাব যেতিয়া আপোনালোকে পেমেণ্টটো কৰিব যেতিয়া আপোনাৰ পেমেণ্টটো সাকসেস হৈ যাব তাৰপিছত এটা কিন্তু ৰিচিপ্ট আহি যাব আপোনালোকে ৰিচিপ্টটো প্ৰিণ্ট কৰি বা সেভ কৰি ৰাখি দিব 7 দিনৰ পিছত আপোনাৰ ইনভয়েচটো এপ্ৰুভ হৈ যাব